নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 30 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। বাংলাদেশী বিতাড়নৰ মাজতেই এটা ডাঙৰ খবৰ আহিছে। হিন্দুৰ মাটি মুছলমানে ক্ৰয় কৰাৰ পূৰ্বে ল'ব লাগিব মুখ্যমন্ত্ৰীৰ অনুমতি। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। বাংলাদেশী বিতাড়নৰ মাজতে আন এটা ডাঙৰ খবৰ আহিছে, কিয়নো বাংলাদেশী বিতাড়নৰ মাজতে হিন্দুৰ মাটি মুছলমানে ক্ৰয় কৰাৰ পূৰ্বে ল'ব লাগিব মুখ্যমন্ত্ৰীৰ অনুমতি। আন্তঃধৰ্মীয় ভূমি ক্ৰয় বিক্ৰয়ৰ বাবে বাধ্যতামূলক হ'ব মুখ্যমন্ত্ৰীৰ অনুমোদন। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। আন্তঃধৰ্মীয় ভূমি ক্ৰয় বিক্ৰয়ৰ এনঅ'চিৰ বাবে নডেল বিষয়া নিযুক্তি। ৰাজ বিভাগৰ যুটীয়া সচিব লাচিত কুমাৰ দাসক নডেল বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ অনুমতিৰ পাছতহে ক্ৰয় কৰিব পাৰিব মাটি। আন এটা খবৰ হৈছে পাকিস্তানী এজেণ্টক সভাপতি পাতি কংগ্ৰেছে প্ৰস্তাৱ। এবাৰ গৌৰৱ গগৈৰ 4জনীয়া পৰিয়ালৰ 3জনেই বিদেশী, মন্তব্য কৰিছে জয়ন্ত মল্ল বৰুৱাই। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। পাকিস্তানী এজেণ্টক সভাপতি পাতি কংগ্ৰেছে প্ৰস্তাৱ। পাকিস্তানী এজেণ্টক সভাপতি পাতি কংগ্ৰেছে প্ৰস্তাৱ। গৌৰৱ গগৈৰ 4জনীয়া পৰিয়ালৰ 3জনেই বিদেশী, মন্তব্য কৰিছে জয়ন্ত মল্ল বৰুৱাই। কংগ্ৰেছ দলে পাকিস্তানৰ এজেণ্টক সভাপতি বনাই প্ৰস্তাৱ লাগিব। কংগ্ৰেছে এই মুহূৰ্তত ডাঙৰ খবৰ আছে, কিয়নো তেওঁৰ নিজেই স্বীকাৰ কৰিলে যে তেওঁ পাকিস্তানলৈ গৈছিল। এই মন্তব্য কৰিছে এইবাৰ জয়ন্ত মল্ল বৰুৱাই। গৌৰৱ গগৈৰ পত্নী সন্তান বিদেশী, মুখ্যমন্ত্ৰীয়ে কোৱা 3টা কথাই তেওঁ মানি ল'লে। মুখ্যমন্ত্ৰীয়ে কোৱা 3টা কথাই মানি লৈছে। যদি এটা পৰিয়ালৰ 3জনেই বিদেশী হয়, এজন ভাৰতীয় হয়, তেওঁ ভাৰতীয় মানুহৰ বাবে কেনেকৈ কাম কৰিব? পাকিস্তানৰ বাবে টান থাকিলে পাকিস্তানৰ বাবেহে কাম কৰিব। গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট, কাগজৰ বাঘ। ভাৰতক ভাল পোৱা কোনো মানুহে কংগ্ৰেছত যাব নোৱাৰে। তেওঁ নিজেই স্বীকাৰ কৰিছে কিয় পাকিস্তানলৈ গৈছিল। 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক সকলো তথ্য দিব। সকলো জনাৰ পাছতো পাকিস্তানৰ এজেণ্টজনক কিদৰে সভাপতি পাতিলে কংগ্ৰেছে, ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আন এটা ডাঙৰ খবৰ হৈছে আহি গৈছে অবৈধ বাংলাদেশীৰ এক দীঘলীয়া তালিকা। এবাৰ কোনো খাৰিজ যাব নোৱাৰিব, খাৰিজ নাযাব এটাও বাংলাদেশী। জনাই আছো অসমত চলিছে বাংলাদেশী অভিযান। এইবাৰ আহি গ'ল অবৈধ বাংলাদেশীৰ এক দীঘলীয়া তালিকা। খাৰিজ যাব নোৱাৰিব এটাও বাংলাদেশী। কেন্দ্ৰৰ নিৰ্দেশনাৰ পাছতেই অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলিছে মাৰাথন অভিযান। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। কেন্দ্ৰৰ নিৰ্দেশনাৰ পাছতে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে মাৰাথন অভিযান চলিছে। এই পৰ্যন্ত 25শৰো অধিক অবৈধ বাংলাদেশীক আটক কৰা হৈছে। বিতৰণ কৰা হৈছে সকলো অবৈধ বাংলাদেশীক। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। অলিয়ে গলিয়ে বাংলাদেশী বিচাৰি আৰক্ষীয়ে চলাইছে মাৰাথন অভিযান। চৰে গৈ আটক হৈছে সন্দেহজনক লোকক। আটক কৰা হৈছে চৰে গৈ সন্দেহজনক লোকক। ধাৰাবাহিকভাৱে সন্দেহজনক বাংলাদেশীক আটক কৰা হৈছে। সমগ্ৰ অসমত বাংলাদেশী বিচাৰি চলিছে এইবাৰ অভিযান। পৰৱৰ্তী খবৰটো হৈছে গুগল পে, ফোন পে ব্যৱহাৰকাৰীৰ বাবে আহি গৈছে অত্যন্ত এটা ডাঙৰ খবৰ, কিয়নো আজিৰ পৰা UPI লেনদেনত আহিব বৃহৎ পৰিৱৰ্তন। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ। গুগল পে, ফোন পে যদি ব্যৱহাৰ কৰিছে আপোনাৰ বাবে আছে অত্যন্ত এটা ডাঙৰ খবৰ, কিয়নো আজিৰ পৰা অৰ্থাৎ 30 জুনৰ পৰা UPI লেনদেনত সলনি হ'ব বহুকেইটা নিয়ম। NPCI ঘোষণা কৰিছে বহুকেইটা নতুন নিয়ম, আৰু এতিয়াৰে পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকী প্ৰকৃত নাম উপলব্ধ হ'ব। জনাই গৈছো পুনৰবাৰ এতিয়াৰে পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব। লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবেই
অনা হৈছে এই নতুন নিয়ম। ইয়াৰ পূৰ্বে ফোনত যি নামত ছেভ কৰি ৰখা হৈছিল সেই নামতেই দেখা পোৱা গৈছিল, কিন্তু এতিয়াৰে পৰা ধন লাভ কৰা লোকজনৰ বেংক একাউণ্টত থকা নামহে দেখা পোৱা যাব। কেইবাটাও সালসলনি কৰা হৈছে। গুগল পে, ফোন পে ব্যৱহাৰকাৰীসকলৰ বাবে অত্যন্ত এটা জৰুৰী খবৰ। ইয়াৰ দ্বাৰা প্ৰকৃত গৰাকীয়ে ধন লাভ কৰিছে নে নাই সেয়া নিশ্চিত কৰা হ'ব। দাবীক বেগিক জনোৱাৰ চেষ্টা কৰিছোঁ। ধন পঠিওৱা ব্যক্তিয়ে নিশ্চিত হ'ব পাৰিব প্ৰকৃততে যিজনলৈ ধন পঠিওৱা হৈছিল তেওঁ লাভ কৰিছে নে নাই। আৰু গুগল পে আৰু ফোন পে ব্যৱহাৰকাৰীৰ বাবে এয়া এক অত্যন্ত ডাঙৰ খবৰ। আন এটা বিগ ব্ৰেকিং নিউজ হৈছে এইবাৰ গৌৰৱ গগৈ কিয় পাকিস্তানলৈ গৈছিল। এইবাৰ উত্তৰ দিয়ক গৌৰৱ গগৈয়ে। এইবাৰ নিজ সমষ্টিতেই বিপদত কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ। গৌৰৱ গগৈৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে। এইবাৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে কি সম্পৰ্ক আছে গৌৰৱ গগৈৰ সেয়া উত্তৰ দিয়ক। এটা ডাঙৰ খবৰ, যিখন দেশে মুম্বাই কাণ্ড, পুলৱামা কাণ্ড কৰিছিল সেই দেশলৈ কিয় যাবলগীয়া হ'ল, ডাঙৰ প্ৰশ্ন। গৌৰৱ গগৈৰ পুত্ৰ আজিও ভাৰতত নাগৰিক নহয়। তেওঁক এনে কি কাম আছিল যে পাকিস্তানলৈ গ'লেহে যে কাম হয়। এইদৰেই প্ৰশ্ন উত্থাপন কৰি তিতাবৰত গৌৰৱ গগৈৰ বিৰুদ্ধে খৰব হৈ পৰিছে একাংশ যুৱক। খবৰটো হৈছে অৰুণোদয় 3.0 কোনে কোনে লাভ কৰিব। এবাৰ প্ৰকাশ কৰিছে হিতাধিকাৰীৰ যোগ্যতা। এই মুহূৰ্তত এটা ডাঙৰ খবৰ অৰুণোদয় 3.0 লৈ এবাৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। 3.0 অৰুণোদয় 3.0 লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে। নতুনকৈ 3.0 অন্তৰ্ভুক্ত হ'ব 37 লাখ হিতাধিকাৰী। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছোঁ। নতুনকৈ 3.0 অন্তৰ্ভুক্ত হ'ব 37 লাখ হিতাধিকাৰী। কোন কোন মহিলাই নতুনকৈ লাভ কৰিব এই আঁচনি, আমি বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। প্ৰকাশ কৰিছে হিতাধিকাৰীৰ যোগ্যতা। প্ৰথম উল্লেখ কৰা হৈছে বিধৱা, অবিবাহিতা, বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলাই কৰিব পাৰিব তাৰ বাবে আবেদন। দ্বিতীয়তে উল্লেখ কৰা হৈছে তৃতীয় লিংগৰ ব্যক্তি, দিব্যাংগ অধিকাৰ আইন 2016 অন্তৰ্ভুক্ত ব্যক্তিয়ে কৰিব পাৰিব আবেদন। তৃতীয়তে চৰকাৰী পঞ্জীয়নকৃত বৃদ্ধাবাসত বাস কৰা মহিলাই পাব এই ধন। পৰিয়ালৰ মূল উপাৰ্জনকাৰীজন বৃদ্ধ বা দিব্যাংগ হ'লে কৰিব পাৰিব আবেদন। আৰু 5 নম্বৰ আশ্ৰয়হীন পৰিয়ালৰ মহিলাই লাভ কৰিব এই সুবিধা। ভিক্ষাবৃত্তিত নিয়োজিত মহিলাই লাভ কৰিব এই সুবিধা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব পাৰিব তাৰ বাবে আবেদন। শীঘ্ৰেই আপোনাৰ নথি পত্ৰ সাজু কৰক আৰু আবেদনৰ বাবে প্ৰয়োজন হ'ব আপোনাৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, লগতে এখন ৰঙীন ফটো, লগতে বেংক একাউণ্ট। যদিহে এতিয়াও আপুনি অৰুণোদয় পোৱা নাই তেন্তে শীঘ্ৰেই আপুনি তাৰ বাবে আবেদন কৰক। আন এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। এইবাৰ RCB IPLৰ ফাইনেলত এটা বিগ ব্ৰেকিং, কিয়নো IPLৰ ফাইনেলত প্ৰৱেশ RCB পাঞ্জাব কিংছক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰিছে এবাৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। পাঞ্জাব কিংছক হেৰুৱাই ফাইনেলত প্ৰৱেশ কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে। 8 উইকেটত জয়লাভ কৰিছে পাঞ্জাব কিংছে। এটা ডাঙৰ খবৰ, ক্ৰিকেটৰ এটা নতুন খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। ক্ৰিকেট অনুৰাগীসকলৰ বাবে অত্যন্ত এটা ডাঙৰ খবৰ। প্ৰথমে ভেট ধৰি কালিৰ মেচত পাঞ্জাব কিংছে বান্ধি দিছিল 102 ৰানৰ লক্ষ্য। বিপৰীতে 8 উইকেটত জয়ৰ লক্ষ্যত উপনীত হৈছে RCBৰ হৈ ফিল চল্টে সংগ্ৰহ কৰিছে অপৰাজিত 56 ৰান। RCBৰ হৈ ফিল চল্টে সংগ্ৰহ কৰিছে অপৰাজিত 56 ৰান। বিৰাট কোহলীয়ে সংগ্ৰহ কৰিছে 12 ৰান। এইদৰে মায়ংক আগৰৱালে সংগ্ৰহ কৰিছে 19 ৰান। অৱশেষত IPLৰ ফাইনেলত প্ৰৱেশ কৰিছে RCB।